পঞ্চায়ত নিৰ্বাচনৰ মিত্ৰতা সন্দৰ্ভত বৰপেটাত অগপ বিজেপি মিত্ৰজোঁটৰ বৈঠকৰ সমাপ্তি বৰপেটা লোকসভা সমষ্টি ভিত্তিত জিলা পৰিষদসমূহত অগপ বিজেপিৰ মিত্ৰতাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব এই বৈঠকতে বৰপেটা ভৱানীপুৰ সৰভোগ বজালী বঙাইগাঁও অভয়পুৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত জিলা পৰিষদসমূহৰ মিত্ৰতা চূড়ান্ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীৰ উপস্থিতিত মিত্ৰতা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত নলবাৰী বৰক্ষেত্ৰী টিহু হাজো শুৱালকুছি বিধানসভা সমষ্টিসমূহৰ মিত্ৰতা সন্দৰ্ভতো বৈঠকত আলোচনা টিহু বিধানসভা সমষ্টিৰ আসন বুজাবুজিৰ দায়িত্ব মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক প্ৰদান কৰা হয় আনহাতে নলবাৰী আৰু বৰক্ষেত্ৰী হাজো শুৱালকুছি বিধানসভা সমষ্টিৰ অন্তৰ্গত জিলা পৰিষদসমূহৰ আসন বুজাবুজি সম্পূৰ্ণ হৈছে বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি বৰপেটা বিধানসভা পাকা আৰু বহৰী জিলা পৰিষদত বিজেপি আৰু সৰুক্ষেত্ৰী আৰু সুন্দৰীদিয়া অগপই নিৰ্বাচন খেলিব ভৱানীপুৰ সৰভোগ বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰনগৰ আৰু হাউলি জিলা পৰিষদ বিজেপিয়ে আৰু ভৱানীপুৰ আৰু সৰুপেটা অগপক এৰি দিয়া হৈছে বজালী বিধানসভাৰ অন্তৰ্গত দক্ষিণ বজালী আৰু পশ্চিম বজালী জিলা পৰিষদ অগপই আৰু উত্তৰ বজালী আৰু মধ্য বজালী জিলা পৰিষদ আসন বিজেপিক এৰি দিয়া হৈছে বঙাইগাঁও বিধানসভাৰ অন্তৰ্গত বঙাইগাঁও বিদ্যাপুৰ ঢালিগাঁও জিলা পৰিষদত অগপই আৰু দুলাইগাঁও আৰু পৰিষদ বিজেপিয়ে নিৰ্বাচন অৱতীৰ্ণ হ'ব অভয়পুৰী বিধানসভাৰ অন্তৰ্গত চক্ৰপুৰ জিলা পৰিষদ অগপক এৰি দিয়াৰ বিপৰীতে মানিকপুৰ হালমাৰা বৈতামাৰী জিলা পৰিষদ সমষ্টিত বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বৈঠকত অগপ নেতা তথা প্ৰাক্তন সাংসদ কুমাৰ দীপক দাস বৰপেটা জিলা অগপ সভাপতি তথা প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাস প্ৰাক্তন বিধায়ক তথা অগপ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি ডাক্তৰ তাৰাপ্ৰসাদ দাসৰো অংশগ্ৰহণ বৈঠকত অগপৰ দুই প্ৰাক্তন বিধায়ক ক্ৰমে ভূপেন ৰয় আৰু মনোৰঞ্জন দাসো উপস্থিত থাকে আজিৰ বৈঠকত পঞ্চায়ত নিৰ্বাচনৰ ৰণনীতি সন্দৰ্ভতো অগপ আৰু বিজেপি নেতৃত্বৰ মাজত আলোচনা অনুষ্ঠিত হৈছে ভৱানীপুৰ সৰভোগ যিটো আমাৰ সমষ্টি তাত মানে যিটো ভৱানীপুৰ সৰুপেটা এই সমষ্টিটোত অসম গণ পৰিষদে তাত প্ৰতিদ্বন্দ্বিতা কৰিব ভাৰতীয় জনতা পাৰ্টীয়ে পূৰ্ণ সমৰ্থন আগবঢ়াব ঠিক তেনেকুৱাকৈ আমাৰ বৰনগৰ আৰু হাউলি এই দুটাত আমি ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিদ্বন্দ্বিতা কৰিম আৰু অসম গণ পৰিষদে পূৰ্ণ সহযোগিতা আগবঢ়াব তাৰ বগৰীগুৰি যিটো পঞ্চায়ত বগৰীগুৰি পঞ্চায়তটোত কোনে অংশগ্ৰহণ কৰিব এইটো আমাৰ এতিয়াও আজি ঠিক হোৱা নাই আগন্তুক দিনত হয় বিজেপি বা এজিপিয়ে কোনোবা আমি তাত অংশগ্ৰহণ কৰিম ঠিক তেনেকুৱাকৈ আমি যদি চাওঁ বৰপেটা যি বিধানসভা সমষ্টি তাত পাকা যিটো আমাৰ জিলা পৰিষদ পাকা জিলা পৰিষদত ভাৰতীয় জনতা পাৰ্টী সুন্দৰীদিয়াত অসম গণ পৰিষদ সৰুক্ষেত্ৰীত অসম গণ পৰিষদ আৰু বহৰীত ভাৰতীয় জনতা পাৰ্টীয়ে অংশগ্ৰহণ কৰিব অৰ্থাৎ আমি চাৰিটা সমষ্টিৰ দুটাতকৈ অংশগ্ৰহণ কৰিম ঠিক তেনেকুৱাকৈ আমাৰ যিটো বজালী যিটো সমষ্টি বজালী সমষ্টিত তাত দক্ষিণ পশ্চিম যিটো জিলা পৰিষদ তাত অসম গণ পৰিষদে অংশগ্ৰহণ কৰিব আৰু বাকী যি উত্তৰ বজালী দক্ষিণ বজালী মধ্য বজালী এইকেইটাত ভাৰতীয় জনতা পাৰ্টীয়ে অংশগ্ৰহণ কৰিব ঠিক বঙাইগাঁৱত ইতিমধ্যে কৈছেই আমাৰ মাননীয় সাংসদ ডাঙৰীয়াই বঙাইগাঁৱত তিনিটা সমষ্টিত তিনিটা জিলা পৰিষদত ভাৰতীয় জনতা পাৰ্টীয়ে এটাত অসম গণ পৰিষদ উত্তৰ অভয়পুৰীত বঙাইগাঁৱত বিধানসভা সমষ্টিত দলাইগাঁও জিলা পৰিষদত ভাৰতীয় জনতা পাৰ্টীয়ে অংশগ্ৰহণ কৰিব বঙাইগাঁও বিদ্যাপুৰ আৰু ঢালিগাঁৱত অসম গণ পৰিষদ কৰিব তাৰপিছত অভয়াপুৰী চক্ৰপুৰ অসম গণ পৰিষদ দলে কৰিব মানিকপুৰ চালমাৰা আৰু বৈতামাৰী ভাৰতীয় জনতা হৈছে নলবাৰীত ইতিমধ্যে নলবাৰীৰ ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ তেওঁলোকে বুজাবুজি কৰিছে বুজাবুজি কৰি তেওঁলোকে এপি লেভেলত চিট মানে তেওঁলোকে ভাগ বিতৰা কৰিছে এপি লেভেলত ঠিক তেনেকৈ হাজো শুৱালকুছিত এপি লেভেলত আঞ্চলিক পঞ্চায়ত লেভেলত তেওঁলোকে ভাগ বিতৰা কৰিছে আৰু বৰক্ষেত্ৰীতো তেওঁলোকে আঞ্চলিক পঞ্চায়ত লেভেলত ভাগ বিতৰা কৰিছে টিহুটো এতিয়াও হেৰি হোৱা নাই টিহুৰ যিহেতু বিধায়ক চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া তেওঁলোকে আৰু লগতে নলবাৰী জিলা সভাপতি অসম গণ পৰিষদৰ জিলা সভাপতি নলবাৰীত তেওঁলোকে বহি পেলাই তেওঁলোকে টিহুটো আলোচনা কৰিলে জিলা ভিত্তিত আলোচনা কৰিলোঁ সেইটো আমি তাত এতিয়া কোনটো খেলিব নেখেলিব
এইটো আমি বিজেপিৰ জিলা সভাপতি এজিপিৰ সভাপতি আৰু লগতে কনচাৰ্ণ যিগৰাকী মন্ত্ৰীক দায়িত্ব দিয়া আছে যেনেকৈ বঙাইগাঁৱত ইতিমধ্যে আমি চেটেল কৰিছোঁ ইয়াতে আমি কোনকেইটা এপি এজিপি খেলিব কোনকেইটা বিজেপি খেলিব এইটো আজি আমাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া যিহেতু বৰপেটাৰ যিহেতু ইনচাৰ্জ পঞ্চায়ত নিৰ্বাচনত তেওঁ এজিপি বিজেপিৰ লগত বহি পেলাই গোবিন্দ দাসৰ লগত বহি পেলাই মোহন দাসৰ লগত বহি পেলাই আজিয়ে চেটেল কৰিব আমি অগপ বিজেপিৰ মিত্ৰজোঁটে আগন্তুক দিনত আমি 70% অধিক সিট আমি পাম বুলি মই দৃঢ় বিশ্বাসী আৰু গ্ৰাম্য ৰাইজৰ ওপৰত মোৰ সেই বিশ্বাসটো আছে বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট অমৃত নিউজ 24/7 অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ